মহানগৰীৰ আজাৰা মিৰ্জাপুৰৰ নৱনিৰ্মিত মহামায়া মন্দিৰত পূজা অৰ্চনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিৰ্জাপুৰৰ মহামায়া মন্দিৰৰ আজি শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে মন্দিৰ প্ৰাংগণৰ পৰাই অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা মুখ্যমন্ত্ৰী মিৰ্জাপুৰ তালুকত আজি এটা সুন্দৰ মা মহামায়াৰ মন্দিৰ নিৰ্মাণ কৰা হ'ল মাৰ 9টা প্ৰতিমূৰ্তিৰে কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ হোৱা এই সুন্দৰ মন্দিৰটো আমাৰ ৰাইজৰ বাবে এটা ডাঙৰ সম্পদ বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি এই মন্দিৰটো নিৰ্মাণ কৰি উলোৱা মিৰ্জাপুৰ তালুকৰ ৰাইজক মই অভিনন্দন জনাইছোঁ আৰু এই মহাপঞ্চমী তিথিৰ সুন্দৰ দিনটোত অসমবাসী ৰাইজৰো যাতে গোটেই বছৰটো সুন্দৰ হয় সকলোৱে সমৃদ্ধিৰ পথত আগবাঢ়ি যায় তাৰ বাবে